একো কাজিয়া কৰা নাই, কাৰণ নোৱাৰে কাজিয়া কৰিব। এইটো ঈশ্বৰে মানা কৰিছে। শয়তান বহুত শক্তিশালী, বহুত বেছি শক্তিশালী। আমি কল্পনা কৰিব নোৱাৰো কিমান শক্তিশালী শয়তান। আমি যে কথা ক'লে শয়তানক কি কৰিব, আমি এনেকৈ উৰাই দিম। ইমান শক্তিশালী হৈ শয়তান মাইকেল লাগিব কাৰণে তাৰ লগত কৈছে কি ঈশ্বৰ মোৰ প্ৰভুৱে কৈছে তুমি ৰখিবা নকৰিবা, মানা কৈছে তোমাক কি ৰখি গৈছে। এইটো হয় ঈশ্বৰৰ নামৰ পাৱাৰ শক্তিটো। তাৰপিছত কি হৈছে এইটো বস্তুটো কিয় কৈছো আপোনালোকক, বস্তুটো হৈছে ঈশ্বৰৰ পাৱাৰ কিমান আছে, ঈশ্বৰৰ এইবিলাক কেনেকৈ হয়। আৰু এনেকুৱা এটা জায়গা কৈছে, কি কৈছে, এনেকুৱা এটা অৱস্থা আছে ডেনিয়েলত। শুনিব, বস্তু শুনিবৰ কাৰণে অদ্ভুত লাগিব পাৰে, আপোনালোকে বিশ্বাস নকৰিব, কিন্তু বাইবেলত লিখা আছে, ডেনিয়েলত লিখা আছে এনেকুৱা যে গেব্ৰিয়েল কোন আছিলে, মাইকেল যেনেকুৱা কাজিয়া কৰে নহয়, গেব্ৰিয়েল এঞ্জেলটোৱে মেছেজ লৈ আনে বোলে যে তুমি এনেকৈ কৰিবা তেনেকৈ কৰিবা, মেছেজ লৈ আনে গেব্ৰিয়েলে। তে গেব্ৰিয়েলে মেছেজ যে ডেনিয়েলক কৈছে কি জানে, মোৰ দেৰি হ'ল। এঞ্জেলৰ সৰ্বদা দেৰি হ'ব পাৰে নেকি? গেব্ৰিয়েলে কৈছে মোৰ দেৰি হৈ গ'ল, মোক ৰাস্তাতে এজন শয়তানে ৰখাই দিছে, যাৰ নাম হয় প্ৰিন্স অফ পাৰ্চিয়া। শয়তানৰ নাম হয়, কি মোক ৰখাই দিছে, সেইকাৰণে মই আহিব নোৱাৰিব। মোক সহায় কৰিবৰ কাৰণে ওপৰৰ পৰা ছেইণ্ট মাইকেল আহিছে, আৰু সি মোক এচিষ্ট কৰাৰ কাৰণে মই আহিব পাৰিছো, নহ'লে মই আহিব নোৱাৰিম। হয়, শক্তি দেখা পাইছে শয়তানৰ, গেব্ৰিয়েলক ৰখাই দিছে। এতিয়া গেব্ৰিয়েল নোৱাৰে এনেকৈ নহয়, ঈশ্বৰৰ চব পাৰে, কিন্তু গেব্ৰিয়েল যুদ্ধ কৰা মানুহ নহয়। সি মেছেজ লৈ আনে, কৈছে কি মোক সহায় কৰি ছেইণ্ট মাইকেল নিজে আহিব কৰিছে, তাৰ দ্বাৰাহে মই আহিব পাৰিছো, নহ'লে আহিব নোৱাৰিব। হয়, ডেনিয়েলত থাকে কৈছে। সেই শয়তানৰ লগত লাগিবৰ কাৰণে আমি এতিয়া কোনো নোৱাৰো যদি আমি প্ৰভু যীশুৰ নাম নলওঁ। এইটো বাক্য নহয়, বাক্য এতিয়ালৈকে আৰম্ভ কৰা নাই, বাক্যটো হয়। কি কৈ আছে আহকচোন আমি সকলোৱে কৰো, জুড ৰেভেলেশ্যনৰ ঠিক আগত আদি পুস্তক ন নাকি প্ৰকাশিত বাক্য, প্ৰকাশিত বাক্য একদম শেষ হয়, তাৰে ঠিক আগতে আপুনি পাব জুড। Last revelation of আগত কাম কৰিছে না এজনে অনুৰোধ কৰিছো, মই কোনোবা এজনে পঢ়িবচোন অসমীয়াত যাত্ৰা পুস্তকখন প্ৰকাশিত বাক্য আছে নহয়, তাৰে ঠিক আগত এটা বুক আছে জুড বুলি কয়, অসমীয়া নাজানো কি বুলি কয়, মই সহায় কেনে কৈছো যে প্ৰকাশিত বাক্যৰ ঠিক আগত ন এটা বুক আছে জুড বুলি কয়, তাৰে একো চেপ্টাৰ নাই, তাৰে এটাই চেপ্টাৰ আছে, তাৰে 11 পদটো পঢ়িবচোন। মই আগতে ইংলিছত পঢ়িছো, আজি আপোনালোকে চাই ল'ব জুড 11, ইয়াতে চেপ্টাৰ একো নাই, এটাই চেপ্টাৰ আছে 11। Woe to them, they have taken the way of Cain, they have rushed for profit into Balaam's error, they have destroyed in Korah's rebellion. Hallelujah. চাবচোন যিহুদা পুত্ৰ 1:11 তেওঁবিলাক সন্তাপৰ প্ৰাপ্ত, কিয়নো তেওঁবিলাকে কহিনৰ পথত ভ্ৰমণ কৰি আৰু দেশৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰো পথত লৰ ধৰিলে, আৰু পোহৰৰ প্ৰতিবাদত তেওঁবিলাক বিনষ্ট হ'ল। আপোনালোকে চাগে এইটো ওলাব কাৰণে টাইম লাগি যাব, সেইকাৰণে মোৰ বাক্যটো শুনা আপোনালোকে সহায় হ'ব। শুনিব কি কৈছে, কৈছে কি সেই মানুহবিলাকৰ নামত বহুতো দেন নিন্দা ধিক্কাৰ এটা মানুহবোৰক যোনে কেইনৰ ৰাস্তা লৈছে, তাৰ হৈছে বালামছ এৰাৰ আৰু কোৰাছ ৰিবেলিয়ন, দুইটা বাইবেলৰ কাহিনী কৈ আছে। শুনিব, আমাৰ জীৱনৰ লগত আপোনালোকে ৰিলেট কৰিব পাৰিব। বালামছ এৰাৰ কি?
এই ইজৰাইল দেশখন যুদ্ধত আছে বুলি কৈছে, যুদ্ধ কৰি আছে। এই যুদ্ধ কৰাৰ সময়ত এজন ওচৰত আছে বুলি কৈছে মোক এটা দেশ আছিলে এতিয়া, কিন্তু যুদ্ধ কৰাৰ পিছত মোক ভয় খাই গৈছে, কৈছে কেনেকে পাৰিম, এইটো মানুহৰ লগত চোন ঈশ্বৰ আছে, আমি যুদ্ধ কৰোঁ হাৰি থাকিব পাৰে কেনেকে পাৰিম এইটোৰ লগত। যে মগৰ যোনটো ৰজা আছে কি কৈছে কি মই শুনা মতে এটা মানুহ আছে তাৰ নাম হয় বালাম, তাক লৈ আন, সি যি কয় এইটো হৈ যায় বুলি, ভাল কৰে ভাল হয়, বেয়া কৰে বেয়া হয় বুলি এনেকে শুনিছো মই। তাক মাতা বুলি কৈছে, বালামৰ মাতা। বালাম কোন হয়? ইহুদী নহয়, কিন্তু সি ঈশ্বৰক নামেৰে চিনি পায়, যহোৱা বুলি কয়। আৰে আশীৰ্বাদ পাইছে সি যহোৱা বালামে, ইহুদী নহয় কিন্তু। সেই কৈছে তাক আনা, ঈশ্বৰে এনে বালামক কৈছে বালাম নাযাবা দেই, এইটো মোৰ মানুহ হয়, মোৰ মানুহ কিবা কবা একেবাৰে যাব নোৱাৰা তুমি। ৰজা যেতিয়া আহিছে বহুত উপহাৰ পাইছিলে বালামে। বালামে কি কৈছে মই নোৱাৰো যাব, মোৰ প্ৰভুৱে কৈছে মোক মানা কৰিছে তাতে যাব কাৰণে, নহলে মোৰে অনিষ্ট হৈছে। ৰাজাই কৈছে কি কাম দিবা, তাৰ কাৰণে আৰু উপহাৰ দিছো। বালামক চাব দেই, আৰু উপহাৰ লৈছে। বালামক এবাৰ কৈছে ঈশ্বৰে কি যদি মানুহবিলাক নিজে আহে তাক মাতিব কাৰণে তেতিয়া যাবা, এবাৰ যাবা, কিন্তু নিজে মাতিব আহিলে দেই, বাইবেলে কত মানে নিজে মাতিব আহিছে বুলি বালাম গুচি গৈছে। এই উপহাৰটা খিনি গুচি গৈছে। আৰু কি কৈছে কি বোলে ইজৰাইলক কাৰ্চ কৰা আৰম্ভ কৰিছে। কিন্তু যিবোৰ উল্টা হৈ যায়, কৈছে হাৰিলে জিতি যায়, বেয়া হলে ভাঙি যায়, উল্টা হৈ থাকে বোলে। বালামক কোৱা গ'ল যে বালামে ক'ব কৈছে ঈশ্বৰে পুৰা মানা কৰিছে। কি কৈছে বালামে চাওক, আৰু ঈশ্বৰ আশীৰ্বাদ আছে। কি কৈছে এক কাম কৰা, তোমালোকৰ ছোৱালীবিলাকে যদি তান্তৰ যুদ্ধত যায় কিন্তু সিহঁতক যদি ঘূৰাই দিব পাৰে নহয়, তেনেহলে আমি একো কৰিব নালাগে, ঈশ্বৰে সিহঁতক বিচাৰ কৰিব। বালামক সুধি চাওক, ঈশ্বৰৰ আশীৰ্বাদ তাক মানা কৰিছে। বালাম কি কৈছে আমি এক কাম কৰা, তোমালোকৰ ছোৱালীবিলাক তাতে পঢ়োৱা, আৰু যদি সিহঁতে মাথা দিব পাৰে ল'ৰাবিলাকৰ যুদ্ধৰ মাজত কি হ'ব, আমি কৰিবই নালাগে, ঈশ্বৰে বিচাৰ কৰি ল'ব। আৰু ঠিক তেনেদৰে কৈছে they have taken the Balaam's error কৈছে। এই বালামৰ নিচিনা মানুহবোৰে হৈ গৈছে যে বুদ্ধি কেনেকে মাৰিম, যে ঈশ্বৰে কৈ থৈছে এতিয়া কেনেকে কি কৰোঁ, এটা বেয়া কৰিছে বুজিছে। ঈশ্বৰে তাক আশীৰ্বাদ কৰিছে বালামক, ঈশ্বৰক কৈছে তুমি যি কবা সেইটো হ'ব। তাৰ পিছতো বালামৰ সন্তুষ্ট মন নাই, সি ৰজাৰ পিছলেই তলত আহিব। ৰজা তাৰ ওচৰত আহিছে, ইমান পাৱাৰফুল হৈ বালাম, কিন্তু বালামে কি কৈছে মোক তই এই উপহাৰটো লাগে, সেই কোন গহনা লাগে। ঠিক এনেদৰে এটা আৰু কাহিনী আছে, মজেছ আৰু আৰোনে কাম কৰি থকাৰ আগত কি হৈছিলে, কৰা বুলি এটা মানুহ আছিলে, কৰা লিভাইট হৈ মানে পণ্ডিতৰ লাইনত আহে, কিন্তু সি পণ্ডিত হ'ব নোৱাৰে, কাৰণ তাৰ লাইন ধুনীয়া নাই কৈছে। কৰাই কি কৈছে নিজৰ লগত 350 মানুহ লৈ গৈছে, তেনেকুৱা বহুত সাৰা মানুহ লৈ গৈছে, আৰু কৈছে কি এই আৰন আৰু মজেছ দম দিছে নেকি, ঐ আৰন মজেছ, কিন্তু বাৰে বাৰে সব অধিকাৰ তোমালোকে লৈ আছা, এনেকে নকৰিবা, তোমালোকে কোন শাসন কৰিব কাৰণে, এইটো ঈশ্বৰৰ ৰাজ্য হয়, ঈশ্বৰৰ ঘৰ হয়, আমি চবে পবিত্ৰ। সেই টাইমত ইজৰাইল বহুত ভাল চলিছিলে, সেইকাৰণে কৰাই কৈছে আমি চব পবিত্ৰ হৈ আছে, তোমালোকে চব কাম কিয় কৰিবা। ঈশ্বৰে কি কৈছে এই ৰিবেলিয়নখিনে কি কৈছে মজেছ অলপ চাই দিয়াচোন, মজেছ অলপ চাই কৰাই দিছিলে, আৰু মাটি খুলি কিনে তাক মাৰিছে, আৰু চব লোককে জ্বলাই দিছে, ৰিবেলিয়ন কৰিব পাৰিছে। ঠিক এইটো মজেছৰ বডিটো যিটো কৈছে তাতে কৈছে, কিয় কৈছে মানুহবিলাকে অথৰিটি নামানা হৈছে, নিজৰ ওপৰত কৈছে মই পাৰো, পাৰে হ'ব নোৱাৰে, আপোনালোকে নোৱাৰিব, আপোনালোকে পাৰিব, কিন্তু কথাটো যদি ঈশ্বৰে আপোনাক চিলেক্ট কৰা নাই ন এইটো কামৰ কাৰণে। বাইবেলে কি কৈছে তোমালোকে যদি মৰা মৃত্যু মানুহ উঠাই দিয়া, পাহাৰ হিলাই দিয়া, বিশ্বাস কৰা, বেমাৰ আজাৰত ঠিক কৰা, কিন্তু যদি মোৰ ইচ্ছা নকৰা তোমালোকে স্বৰ্গ আহিব নোৱাৰা। এইটো কথাই আমি গম পাব লাগে যে কোনোবা যদি ঝাৰুও মানে গীৰ্জাটো, কিন্তু যদি সি প্ৰভুৰ ইচ্ছা কৰে নহয়, এয়া পাছৰ কি বেছি ওপৰত আছে ৰাইজৰ, কিন্তু ঈশ্বৰে কৈ আছে যে তোমালোকৰ মোক ফৰক এনেকুৱা কিমান ডাঙৰ কাম কৰিছা, মোৰ দিয়া কামটো কিয় কৰা নাই, ফৰ অবিডিয়েন্স ইজ মোৰ বিগাৰ দেন চেক্ৰিফাইচ। তোমালোকৰ আমি কি ঈশ্বৰক দান দিওঁ, কি আমি বলিদান দিওঁ, তাতকে বেছি দৰকাৰ কি হয় ঈশ্বৰৰ আজ্ঞা পালন কৰা। হালেলুয়া, অলপ জোৰে কওক হালেলুয়া। ঈশ্বৰৰ আজ্ঞা পালন কৰিছে নে কৰা নাই, যদি একো লাভ নাই, ঈশ্বৰ যদি অধিকাৰ নকৰে। মই এটা নিজৰ টেষ্টিমনি আপোনাক কৈছো,
এই ৰিচেণ্ট আমাক কি হৈছে নে এই বছৰটো মোৰ মাজতে মই ঈশ্বৰক বহুত প্ৰাৰ্থনা কৰিছোঁ যে প্ৰভু মোক বিনম্ৰ কৰি দিয়া মোৰ মনটো একদম বিনম্ৰ কৰি দিয়া কাৰণ মই তোমাৰ কাৰণে কাম কৰিব বিচাৰিছোঁ ইমান বছৰ মই ভালকৈ কাম কৰিব নাই খালি গীৰ্জাত কাম কৰি থাকোঁ পাৰা নাই মই কাম কৰিব মই নাজানো ক'ত কাম কৰিম ক'ত বাক্য ক'ম একদম আইডিয়াই পোৱা নাই প্ৰভু মোক দেখাই দিয়া মোক বিনম্ৰ কৰি দিয়া প্ৰাৰ্থনা কৰি আছোঁ মই উত্তৰ পোৱা নাই কি কৈছোঁ নে উত্তৰটো মানাই নাই সেই টাইমত কি হৈছে জানে সেই টাইমত আমার পাঁচশো সেই উঠি উঠি গুছি গেছে জানলা রাখা হয়েছে জানলা তো কাম করতে হবে ইমান মাথা খুঁজে থাকে ব্যাগ করে মুষ্টি মাথা খুঁজে থাকে মুখে খুঁজে একটু করে দিবি দেখতে কইছে মুখ ট্রেন করছে না জানে ন ইমান বছরে কাম করতে হেভি তো হবো না মুখে কই মেশিন করিবা হয় 2 ঘন্টা করবে কারণ 10 ঘন্টা পারিব 10 ঘন্টা কাম করতে করতে আরামসে করবে মুশকিল এটা হইছে কারণ সময় আছে জানলা আছে কি করে মই আগে এই যে এটা মজু ফুট একা লড়া মজু না আপনি খুব চাইলে কম থাকে বহুত যাও মই পুরা সেটা কাম করে মই বুঝিটা বুঝিলা কি হওয়ার আমি বুঝি আর বেলে ধর্ম মই বলছি ঈশ্বর ধৈর্য বুঝিছি ঈশ্বর বা ঈশ্বর ধৈর্য পিছত গম পাইছো এই সময় গম পাইছো এই আমার মাজৰ যে জানা মই কোনে কার বুঝছো কি মই বহুত ভুল কৰিছো মই যে চাও যে মই মোৰ মনত চাকে বেয়া আছে নেকি মনত কিন্তু বুজাবৰ কথা আপোনাৰ আৰু মোৰ আন্ডাৰষ্টেণ্ডিং কিমান এই হিচাপে আমি নিজৰ মনত এইটো বিশ্বাস মনত ভাল কিছু বেয়া কৰিছো মই আমি কিমান বুজি পাওঁ মনত অন্তৰত এই হিচাপত আমি বিশ্বাস লওঁ যে মোৰ মনটো বিৰাট ভাল ইচ্ছা কৰিছিলে মই কি আছিলে মোৰ মনত বেয়া নাছিলে কিন্তু এই কওঁতে মোৰ খঙৰ কাৰণে মোক চব বেয়াকে কৰি দিওঁ তাকে বেয়াকে কৰিব পাৰোঁ মই যে নিজৰ চাওঁ সেইদিনাখন আমি জানাকৈ কথা পাতিছোঁ জানাকৈ পিছত কথা পাতি আমাৰ অলপ হেড অফ চলি আছে মানে বেচা তাৰ প্ৰব্লেম হৈছে মোৰ কথা আছে এটা কথা আছে মোৰ বহুত বেয়া লাগিছে মই কি প্ৰভু কি কৰি দিম এই মাত্ৰ মিঠাই কথা কৈ গৈছে দূৰৰ পাৰিছে হয় কাৰণ তুমি মোক ইয়াৰ পৰা আশীৰ্বাদ পাই দিলা আৰু মই যি প্ৰাৰ্থনা কৰিছোঁ মোক শিকাই দি আছে কি মোৰ অহংকাৰটো মোক মাৰিব মই যেতিয়া এটা বস্তু ভাবোঁ নহয় মই জানাৰ পিছত মোক এতিয়াও নালাগে যে মই যি কৰিছোঁ বেয়া কৰিছোঁ বা কৰিলেও মই নাজানো ঈশ্বৰক জ্ঞান দিয়ক আমাৰ বিচাৰে কিন্তু এই পুৰা পৰিস্থিতি নহয় মোৰ আন্দাৰ মই চাই কিছুমান বস্তু বেয়াকৈ কৰি দিছোঁ সেইটোকে মই ক্ষমা কৰিম মানুহটো চকুৰ হৈ গৈছে কিয় মানুহটো এতিয়া বিনম্ৰ হৈছে কাৰণ কিছুমান চিটুৱেশ্যন তেনেকৈ বুজি পাইছে অথৰিটিটো নামানেই নহয় বহুত ধৰণৰ বিশ্বাস হৈ যায় বিশ্ব তাৰপিছতে মোৰ এই কিন্তু আমাৰ ঘৰত কাজিয়া হৈ গ'ল নহয় জানো অলপ মোৰ ইমান নাম তাৰপিছত মোৰ মনটো মৰি গৈছে কেনেকৈ ঈশ্বৰৰ নাম লওঁ এনেকৈ মনটো লওঁ মানে একেবাৰে বিভিন্ন কিছু আমি বেছি সময় মোৰ ঘৰত থকাটো ভাল নহয় এটা কমফৰ্ট জোন আৰম্ভ হৈ যায় মোৰ আৰাম এটা আৰম্ভ হৈ যায় এইটো জেগাত মই নিজে হয় মই এনি টাইম ইভেঞ্জেলিষ্ট থাকিব নোৱাৰোঁ কাৰণ মই ইয়াৰে হয় তেওঁ কেতিয়াবা ইয়াৰে মই ল'ৰা নিচিনা থাকি যাওঁ মই ঘূৰি ফুৰিব এনেকুৱা হৈ যাওঁ তেওঁ মাথাত মই সদায় ইমানটো ময়ে নহয় কোনো নহয় ইমান কৰি থাকোঁ বুজিলোঁ তেওঁ মোক দিগদাৰ হৈ যাব পাৰে মই বহুতবাৰ কৈছিলোঁ যে মোক প্লিজ আনচাৰ কৰি দিয়ক নহ'লে মোৰ ট্ৰেইনিংটো ভাল কৰা নহ'ব ন এতিয়া মোৰ মাথাটো বিৰাট দুখ লাগিব যে কি কৰি পেলাম তারপরে বাক্য আছে আমার কিছুমান মানুহবিলাকে আমার গেজাটো এনে গুচি গৈছে সদায় কাৰণে মানুহবিলাকে ক'ত লিখা আছে এক্সকমিউনিকেট আমি বহুত মিঠাকে কওঁ এক্সকমিউনিকেশ্যন সঁচাকৈ বুজিব বাইবেল হিচাপত মই আজিলৈ বুজোৱা নাই মনত দুখ পাই যাব প্ৰথম কৰোঁতে পাছত কি কৈছেনে প্ৰথম কৰোঁতে পাছত বোলে কৈছে মই তোমালোকক কৈছোঁ যোনে এনেকৈ পাপী জীৱন জীয়াই তাৰ লগত একেবাৰে নুঘূৰিবা কিন্তু যদি তোমালোকে এইটো মানিব যোৱা তেনেহ'লে পৃথিৱীখনৰ পৰা তুমি এৰি যাব লাগিব তুমি মৰিব লাগিব তেনেহ'লে তাৰপিছত সেইকাৰণে মই তোমালোকক কৈছোঁ আমি কোন হয় বিশ্বাস ল'বৰ কাৰণে আন জাতি বা আন ধৰ্মৰ লোক হালেলুয়া আপুনি আৰু মোৰ কোন হয় আমিতো বাইবেল হিচাপত জীয়াও ন এদিনটো জীয়াই আমি এইটো বিশ্বাস কিয় ল'ব ঈশ্বৰে বিশ্বাস ল'ব লাগিব বাইবেলে কৈছে পৌলে কৈছে যে বেলেগৰ বিশ্বাস নহয় তোমালোকে তান্তৰ বিশ্বাস ল'বা যোনবিলাকে কৈছে মই খ্ৰীষ্টিয়ান হয় মই ভাইটি হৈ ভণ্টি হৈ প্ৰভু নামৰ কিন্তু একদম অন্ধকাৰৰ ৰাস্তা চলি থাকিব গৈছে সিহঁতক মাতবোল দিয়া বন্ধ এৰি দিয়ে যি কৰে একদম বাদ দিয়ে একদম যোগা যোগে হ'ব নালাগে গৈছে খাই পেলাব ঘৰ চৰ হৈ গৈছে এইটো হয় এক্সকমিউনিকেশ্যন মানুহে কৈছে এনেকুৱা দিশ আছে বাইবেলত কৈছে যোগাযোগ বা একদম এৰি দিয়ক বুলি কৈছে যোনে ঈশ্বৰৰ নাম লৈ হ'লে ক'ব জীয়াই থাকিব কৈছে যদি কৈছে তোমাৰ মই বহুত ভাল খ্ৰীষ্টিয়ান কিন্তু ধ্বংস কৰে বোলে কাজিয়া কৰে কৰে বাৰে বাৰে কৰি আছে বোলে এৰি দিয়ক প্ৰথম কৰিন্থিয়ানছ 5
মই নিজৰ জীৱনত আৰু যে প্ৰভু চাগে মই তোমাৰ